বুক মেকিং মেচিনৰ বিষয়ে কথা পাতিম। এই ব্যৱসায়টো কেতিয়াও মাৰ নাযায় কিন্তু জীৱনত। মেচিন আচ্ছা, তো কাটিং মেচিন। হয়, কাটিং মেচিনত আপোনাৰ সাইড কাটিং কৰা হয় নোটবুকৰ কাৰণে। হয়, এইটো আপোনাৰ সেমি অটোমেটিক হয়। 50,000 পৰা 60,000 টকা ইনকাম হৈ যাব আৰামছে। 1 বছৰ ওয়াৰেন্টি থাকিব, 5 বছৰ সাৰ্ভিস থাকিব। আৰু আপোনাৰ 25% ডিসকাউন্ট চলি আছে আমাৰ। ইয়াত ধুনীয়াকৈ কাটিং কৰা হয়, পাৰ আৱাৰ 600 পিস আপোনালোকৰ বহি কাটিং কৰা হয়। আপুনি ঘৰৰ কামত আৰামত চলাব মানে ঘৰৰ সিঙ্গল ফেসত চলাব পাৰে। হয়, সিঙ্গল ফেসত চলাব পাৰে। প্ৰতিদিনে 3 পৰা 4,000 টকা এই মেচিনটো ধুনীয়াকৈ উপাৰ্জন কৰিব পাৰিব। অনলাইন অৰ্ডাৰ কৰিব পাৰে, আমি টিভিআৰএল ট্ৰান্সপোৰ্টত লগাই দিম। আজি নতুন বছৰত অফাৰ লৈ আহিছে। নতুন বছৰ আপোনালোকে এনেকুৱা এটা মেচিন ঘৰত লৈ যায় একদম মিনিমাম এটা মূল্যত। চাওক, আজি এটা মেচিনৰ বিষয়ে ক'বলৈ গৈ আছো। আমি প্ৰত্যেকৰে ঘৰত দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা আপোনাৰ এক বহি পাত চাওক। এই বহি পাত কেনেকৈ তৈয়াৰ কৰে, কেনেকৈ প্ৰস্তুত কৰা হয় আৰু কেনেকৈ কি প্ৰডাকশ্যন হয়, আপোনালোকে যদি কম মাহিলী কিমান টকা উপাৰ্জন কৰিব পাৰিব এই মেচিনটোৰ পৰা। যিহেতু স্কুলত পঢ়াৰ পৰা ধৰি কলেজলৈকে আপুনি যদি একদম শিশুৰ পৰা একে বয়সস্থলৈকে আপোনালোকৰ এইবিলাক লাগেই ন। এইবিলাক বহিপাত লাগেই আপোনালোকৰ। এই বহিপাতসমূহ কেনেকৈ প্ৰস্তুত গোটেই কথাখিনি জানিব চেষ্টা কৰিম। মই আজি বৰ্তমান আহিছোঁ মা কামাখ্যা মেচিন। এই মা কামাখ্যা মেচিন আপোনালোকে 100টা ওপৰত মেচিন এভেইলেবল পাই যাব। যিহেতু নতুন বছৰ আহিছে, কেনেকৈ কি অফাৰ আছে গোটেইখিনি জানিবলৈ চেষ্টা কৰিম। মেম নমস্কাৰ। নমস্কাৰ। ভালনে খবৰ? ভাল ভাল। আপোনাৰ নামটো জনাই দিবচোন আমাৰ ভিউৱাৰ্ছক। নমস্কাৰ, মোৰ নাম ইজ নাজমিন বেগম। চাওক, আপোনালোকে মেচিন চাম, তাৰ লগত আপোনালোকে এড্ৰেছ একদম ফাৰ্ষ্টতে কৈ দিব। এড্ৰেছটো ক'ৰ? গুৱাহাটী বৰাগাঁও, নিয়াৰ বাই প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। বহিপাত আপোনাৰ এইটো কাটিং মেচিন। আচ্ছা, এইটো কাটিং মেচিন। হয়, কাটিং মেচিনত আপোনাৰ সাইড কাটিং কৰা হয় নোটবুকৰ কাৰণে। হয়, তো এইটো আপোনাৰ সেমি অটোমেটিক হয়। তো আপোনাৰ মটৰ দ্বাৰাই চলিব। আচ্ছা, আপোনাৰ 600 বহি ঘণ্টাত ৰেডি হৈ যাব। 600 বহি ঘণ্টাত ৰেডি হৈ যাব। হয়। ঘণ্টাৰ প্ৰডাকশ্যনৰ কথা কওঁ, তেতিয়াহ'লে আপুনি ঘণ্টাত 600 বহি কাটিং কৰিব পাৰিব এই মেচিনটোৰ পৰা। লগতে ইয়াত দেখাব চেষ্টা কৰিম, ইয়াত যিটো পিনিং কৰা হয়, দেখিব পাৰিছে ইয়াত ষ্টেবল মৰাৰ নিচিনা দেখিব পাৰিছে। এই পিন কেনেকৈ কৰা হয় সেই বিষয়ে পাতিম। যিহেতু মেচিন বৰ্তমান তেখেতসকলে এভেইলেবল আছে বহুতখিনি মেচিন। ইয়াৰ যদি কথা কওঁ, গেৰাণ্টি ৱাৰেণ্টি কেনেকুৱা দিব ইয়াৰ? 1 বছৰ ওয়াৰেন্টি থাকিব, 5 বছৰ সাৰ্ভিস থাকিব। 1 বছৰ ৱাৰেণ্টি, 5 বছৰ সাৰ্ভিস থাকিব তোমালোকৰ ফালৰ পৰা। যদি কাৰোবাৰ চাওক, বহুতে ভাবিব, সন্দেহ কৰিব যে ইমান ডাঙৰ মেচিন এটা লৈ গৈছো কিন্তু ব্যৱহাৰ কৰিব নাজানে তেখেতসকলে, তেতিয়া কিবা সুবিধা আছেনে? মানে টেকনিচিয়ান ঘৰত বুজাই দিব নে নিজে আছে? আমাৰ টেকনিচিয়ান থাকিব, তেওঁ গৈ আপোনাৰ ঘৰত ফুল ট্ৰেইনিং দি আহিব। একদম ঘৰত মানে ফ্ৰী অফ কষ্টত গৈ আহিব ন? হয়। মানে ফ্ৰী অফ কষ্টত আপুনি যেনেকুৱা ধৰণৰ মেচিনটো কাটিং কৰিব লাগে, কেনেকৈ পিনিং কৰা হয়, গোটেইখিনি ধুনীয়াকৈ জানিব পাৰিব সেই টেকনিচিয়ানজনৰ পৰা। যদি EMI কথা কওঁ, EMI ফেচিলিটি আছে নে নাই? হয়, EMI ফেচিলিটি আছে। আপুনি বেংক লোন কৰাব পাৰে বা আমাৰ পৰা ডাইৰেক্ট ফাইনেন্স কৰাব পাৰে। আচ্ছা, আপোনালোকৰ ফালৰ পৰা বেংক কোটেশ্যন দি দিব ন? হয়, আমাৰ ফালৰ পৰা আমি কোটেশ্যন দি দিম। তেখেতসকলৰ পৰা বেংক কোটেশ্যন দিয়া থাকিব। আপোনালোকে সেই কোটেশ্যন মতে বেংকত যাব, বেংকত লোন যেতিয়া এপ্ৰুভ হৈ যাব, তেতিয়া ইয়াৰ পৰা এটা মেচিন লৈ যাব পাৰিব। অফাৰ আপোনাৰ 25% ডিসকাউন্ট চলি আছে আমাৰ। ডাইৰেক্ট 25% ডিসকাউন্ট দি আছে। এইটো মেচিন বোলে, যিহেতু ইয়াত বহুতখিনি মেচিন আছে বৰ্তমান, টোটেল কিমান মান আছে? টোটেল আপোনাৰ 100+ মেচিন আছে। 100+ মেচিন আছে। তেখেতসকলৰ মা কামাখ্যা মেচিন 100 ওপৰত মেচিন বৰ্তমান গুৱাহাটীত এভেইলেবল আছে। যিহেতু ক'বলৈ যাওঁ, যদি গুৱাহাটীত মেচিনে এতিয়া ভিৰ কৰিছে, এই আপোনালোকৰ 25% ডিসকাউন্ট পাই যাব এই মেচিনটো। এইটো দেখিব, অলপ ওচৰলৈ আহিবা। এই মেচিন ধুনীয়াকৈ কাটিং কৰিব পৰা যায়। দেখিব পাৰিছে ইয়াত ধুনীয়াকৈ কাটিং কৰা হয়। পাৰ আৱাৰ 600 পিস আপোনালোকৰ বহি কাটিং কৰা হয়। মানে কি এডাল হেৰি কৰি থাকিলে হ'ল ন এনেকৈ? হয়, এডাল ঘূৰালে হ'ল। আচ্ছা, ঘূৰাই আপোনাৰ প্ৰেছ কৰিব। আচ্ছা, মানে ঘৰৰ কাৰেণ্টত চলা এই মেচিনটো? ঘৰৰ কাৰেণ্টত চলাব পাৰি। মানে বহুত এনেকৈ ভাবিব যে ডাঙৰ মেচিন এটা লৈ গৈছো, কমাৰ্চিয়েল ট্ৰান্সফৰ্মাৰ বহাই ল'ব লাগিব বুলি ভাবে। কিন্তু এইটোৰ কাৰণে আপোনাৰ একো ট্ৰান্সফৰ্মাৰ বহাব নালাগে। আপুনি ঘৰৰ কাৰেণ্টত আৰামত চলাব মানে ঘৰৰ সিঙ্গল ফেসত চলাব পাৰে। হয়, সিঙ্গল ফেসত চলাব পাৰিব। চাওক, বহুতে ভাবিব ইমান ডাঙৰ মেচিন এটা লৈ গৈছো, কমাৰ্চিয়েল লাইন বহাব লাগিব, এনেকৈ বহুতে ভাবে। আপুনি যিটো ঘৰত কাৰেণ্ট ব্যৱহাৰ কৰিছে 220 ভল্টৰ, আপোনাৰ সেই কাৰেণ্টতে আপোনালোকৰ এই মেচিনটো ব্যৱহাৰ কৰিব পাৰিব। যিহেতু কাটিং মেচিনটো দেখাই আছো, লগতে পিনিং মেচিনটো দেখাই দিওঁ কেনেকৈ পিন কৰা হয়। যিটো বহুতে ভাবে যে ষ্টেবল মাৰি থৈ দিয়ে বুলি ভাবে, কিন্তু ইয়াত সেই পিন মৰা কেনেকৈ পিন কৰা হয় গোটেইখিনি দেখাই আছো, চাই থাকক। হয়, এইটো পিনিং মেচিন হয়। আচ্ছা, ইয়াৰ প্ৰডাকশ্যন কেনেকুৱা কি? মানে তাতটো কাটিং কৰিলে ইয়াত পিন কিমান মান কৰিব পৰা যায়? পিন আপুনি 10টা পেজৰ পৰা 175 পেজ এবাৰত কৰিব পাৰিব। এবাৰত? হয়, এবাৰত আপোনালোকৰ 10টাৰ পৰা 175টা পেজ এই পিনিং মেচিনটোৰ পৰা এনেকৈ পিন কৰিব পাৰিব। চাওক, মানে কি কওঁ, যদি এই ব্যৱসায়টো যদি জীৱনত যদি কথা কওঁ, বহুতে ভাবিব যে এটা মেচিন লৈ গ'লো, মেচিনটো চলা নাইকিয়া, কিন্তু এই মেচিনটো কিন্তু আপোনালোকৰ চলিবই, হয় না? মানে কি এই বস্তুটো আপোনালোকৰ বহি পতা ব্যৱসায়টো কেতিয়াও জিন্দগী বন্ধ। আপুনি মানুহ যেতিয়ালৈকে থাকিব এই বহি পতা ব্যৱসায়টো থাকিবই। সেই ল'ৰা ছোৱালী স্কুলত পঢ়াৰ পৰা ধৰি কলেজ পঢ়ালৈকে এই ব্যৱসায়টো থাকিবই। যিহেতু প্ৰত্যেককে কিবা এটা লিখিব হ'লে এই বহি পাতটো ব্যৱহাৰ কৰা হয়। এই বহি পাতটো কেতিয়াও মাৰ নাযায়। EMI যিহেতু কথা ক'লো, EMI কথা ক'লো, EMI তোমালোকৰ ডাউন পেমেণ্ট কিমান মান দিব লাগিব? ডাউন পেমেণ্ট 25% দিব লাগে, আৰু বেংক লোন কৰালে 0 ডাউন পেমেণ্টত লোন কৰাব পাৰিব। মানে 0 ডাউন পেমেণ্টত এটা মেচিন লৈ যাব পাৰিব? হয়, 0 ডাউন পেমেণ্ট। একদম কি সঁচাই কৈ আছা নে? হয়, সঁচা। লৈ আছে মানুহে ন?
আচ্ছা চাওক 0 মানে 1 টকা নিদিয়াকে আপুনি এটা মেচিন ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰিব লগতে ব্যৱসায় কৰিব পাৰিব চাওক ঘৰৰ পুৰুষজন বা মহিলাগৰাকীয়েও এই মেচিনটোৰ লগত যেনেকৈ জড়িত হৈ ব্যৱসায় কৰিব পাৰিব আৰু যদি কথা কওঁ আপোনালোকৰ প্ৰতিদিনে 3 পৰা 4,000 টকা এই মেচিনটোত যেনেকৈ উপাৰ্জন কৰিব পাৰিব যদি ট্ৰান্সপৰ্টৰ সুবিধাৰ কথা কওঁ ট্ৰান্সপৰ্ট বহুতে ভাবিব মানে কি বহুত ভিউৱাৰ্ছ আছে আমাৰ ডিব্ৰুগড় তিনচুকীয়া আপাৰ আছাম বা লোৱাৰ আছামৰ সাইডে আছে তেখেতসকল আহিব নোৱাৰে ইয়াত তেতিয়া তেখেতসকলৰ কাৰণে কিবা সুবিধা আছে নেকি ইয়াত আছে তেওঁ ঘৰত বহিয়ে অনলাইন অৰ্ডাৰ কৰিব পাৰে আমি VRL ট্ৰান্সপৰ্টত লগাই দিম তেওঁ ট্ৰান্সপৰ্টত লাগি যাব ট্ৰান্সপৰ্টৰ সুবিধা যেনেকৈ তোমালোকৰ আছে VRL কৰাই দিবা হয় VRL কৰাই দিম সব অসম বুলিয়ে নহয় নৰ্থ ইষ্ট বুলিয়ে নহয় অল ওভাৰ ইণ্ডিয়াত তেখেতসকলে এই মেচিনসমূহ ডেলিভাৰী দি আছে এতিয়া যিটো স্ক্ৰীনত ফোন নম্বৰ আছে ফোন নম্বৰতে যোগাযোগ কৰক যোগাযোগ কৰিলে পৰা ইয়াৰ পৰা এটা মেচিন এই আপোনালোকৰ যদি কওঁ নোটবুকৰ মেকিং বুলিয়ে নহয় আপোনালোকৰ ব্ৰিক্সৰ মানে এভৰিথিং আপোনালোকৰ মেচিন আছে যদি কথা কওঁ আপুনি মাইণ্ডত ভাবি আছে মই এটা ব্যৱসায় কৰিম বুলি এই ব্যৱসায়টো কৰি লাভ হ'ব আপুনি সেই ব্যৱসায়টো ইয়াত ধুনীয়াকৈ আৰম্ভ কৰাই দিব যদি কথা কম মূলধনৰ ব্যৱসায় আৰম্ভ কৰি দিব পাৰিবা পাৰিম কেবা 1000 মান টকা দিলে এটা ব্যৱসায় আৰম্ভ কৰি দিব পাৰিবা কৰিব পাৰিব মানে পুৰুষজন বুলি নহয় মহিলাগৰাকী কৰিব পাৰিব কিন্তু এটা কৰিব ব্যৱসায় পাৰে ঘৰত বহি আৰামত এটো ব্যৱসায় কৰিব পাৰিব সো ঘৰত এনে বহি থাকাতকে আপুনি ঘৰত বহিয়ে কিবা এটা ব্যৱসায় কৰক যে আপুনি সেই পৰা তাৰ পৰা আপুনি কিবা এটা প্ৰফিট পাই আছে যেহেতু 3-4,000 টকা আপোনালোকৰ কোনে দিনৰ দিনটো এই 3-4,000 টকা আপুনি দিনটোত প্ৰফিট পাই আছে এতিয়া যেটো স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈছে সেই ফোন নম্বৰটো এতিয়া যোগাযোগ কৰক যোগাযোগ কৰিলে বলা মা কামাখ্যা মেচিনৰ পৰা এটা যেনেকৈ মেচিন লৈ এটা ব্যৱসায় আৰম্ভ কৰক